হেল্ল' ফ্ৰেণ্ড, জ্যোতিকা মিক্স ৱেটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ এয়া ধুনীয়া কাপোৰ এযোৰ লৈ আহিছোঁ আৰু একদম কম লেচেৰে এটা ৰঙেৰে কৰা মাত্ৰ এযোৰ কাপোৰ। আহক ফ্ৰেণ্ডছ, কাপোৰযোৰ কেনেকৈ কৰিছোঁ ভিডিঅ'টোৰ মাজলৈ যাওঁ। ফ্ৰেণ্ডছ, এয়া লৈছোঁ এযোৰ হেণ্ডমেড মিক্স পাটৰ কাপোৰ আৰু এই কাপোৰযোৰতে খুব ধুনীয়াকৈ ফুল এটা অংকন কৰি ল'ম। ভাবিছোঁ ফেব্ৰিক উইথ লেচ ৱৰ্ক কৰোঁ আৰু তাৰ বাবে এয়া কাগজ এখনত ধুনীয়াকৈ অংকন কৰি ল'লোঁ এপাহ ফুল। এয়া চাওকচোন, ফুলপাহৰ ডিজাইনটো অকণমান ধুনীয়া। আচলতে মই ফুলপাহ এবাৰ ফেচবুকত দেখা পাইছিলোঁ এনেকৈ ডিজাইন কৰা আৰু মনত ৰাখি লৈছিলোঁ আৰু এনেকৈ ধুনীয়াকৈ ডিজাইনটো ইয়াতে অংকন কৰি ল'লোঁ। প্ৰথমতে ধুনীয়াকৈ এয়া পেঞ্চিল এডালৰ সহায়ত ফুলপাহ এনেকৈ আঁকি ল'লোঁ আৰু এই ফুলপাহ আঁকি লোৱাৰ পিছত তলত কাগজখন দি লৈ আঁকিছোঁ। সেইকাৰণে ইয়াত কোনো ধৰণৰ মোৰ এনেকুৱা কাৰ্বন পেপাৰ ব্যৱহাৰ নোহোৱাকৈ ধুনীয়াকৈ, যিহেতু পাতল হেণ্ডমেড মিক্স পাটৰ কাপোৰটো কম ৰঙৰ, এজা ৰঙৰ নিচিনা কাপোৰটো, পিংকো নহয় ঠিক, ইয়াত অলপ মাজে মাজে পিংক যেন দেখি আৰু এই কাপোৰটোতে ধুনীয়াকৈ এই ফ্লাৱাৰটো আঁকি ল'লোঁ কাঠ পেঞ্চিলৰ সহায়ত। এতিয়া ফ্ৰেণ্ডছ, আমি ফেব্ৰিক কৰিবলৈ আৰম্ভ কৰিম। মাত্ৰ এটা কালাৰ ইয়াত ইউজ কৰিছোঁ এই কাপোৰযোৰত আৰু এই ফুলপাহ আঁকি লোৱাৰ পিছত মেখেলা চাদৰ চাৰিওফালে আঁকি ল'লোঁ আৰু ব্লাউজ পিছতো আঁকি ল'লোঁ। সকলোতে আঁকি লোৱাৰ পিছত এতিয়া ব্যৱহাৰ কৰিব লাগিব ৰং লৈছোঁ এটাই, কৈছোঁ আপোনালোকক। ফেব্ৰিকৰ এক্ৰিলিকৰ কালাৰ এটা লৈছোঁ, এয়া ডিপ গ্ৰীণ কালাৰটো লৈছোঁ ফেব্ৰিয়েলৰ আৰু এই কালাৰটো লৈ এডাল ফ্লেট ব্ৰাছৰ সহায়ত এই কাপোৰযোৰ অংকন কৰিম। এডাল ৰবৰ কাটিও ইচ্ছা কৰিলে কৰিব পাৰি, যিহেতু আগৰ ভিডিঅ'ত দেখুৱাই ৰাখিছোঁ, আপোনালোকে দেখিছে। আৰু ইয়াত লেচ ইউজ কৰিছোঁ তিনি ধৰণৰ, য়েল্ল', হোৱাইট আৰু এয়া দেখিছে এইটো হৈছে পিংক কালাৰ। এই কালাৰ তিনিটা লৈ এই গোটেই কাপোৰযোৰ কৰিম আৰু এটা মাত্ৰ ৰং ব্যৱহাৰ ইয়াত কৰিছোঁ। আৰু এয়া চাওক, কাগজ সেইখিনি কাটি থকা আপোনালোকক দেখুৱাই থকা নাই, লেচখিনি কাটি থকা আপোনালোকক দেখুৱাই থকা নাই, তথাপি এডাল দুডাল দেখুৱাই দিছোঁ। বহুতে সুধিয়ে থাকে এতিয়াও, যদিও দি থাকোঁ, কেতিয়াবা এদিন ভিডিঅ' চাই সোধে ফুলবোৰ ক'ত পালে বুলি সোধা মানুহ এতিয়াও আছে। আৰু এই ফ্লাৱাৰবোৰ এনেকৈ কাট কৰি ল'লোঁ। বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া ডিজাইনৰ ফ্লাৱাৰ লেছ কৰা ভিডিঅ' আপোনালোকৰ মোৰ ভিডিঅ'ত দেখা পাব। আগতে ধেৰ ডিজাইন কৰি থৈছোঁ। এই চিম্পল ডিজাইনৰ ফ্লাৱাৰ লেছটোৱে এই কাপোৰযোৰ কৰিলোঁ। ইয়াত কোনো ধৰণৰ ইউনিক লেছ লগোৱা নাই। আগৰ কেইবাটাও ভিডিঅ'ত আপোনালোকে দেখিছে ইউনিক বহুত ধুনীয়া ধুনীয়া লেছ মই লগাইছোঁ। আৰু এয়া এনেকৈ হোৱাইট কালাৰ, য়েল্ল' কালাৰ আৰু যিটো পিংক কালাৰ, এই তিনিওটা কালাৰ লৈ পেলাই মই কাপোৰযোৰ কালাৰ কৰিম। এপাহ এপাহ ফুল য'ত আঁকি থৈছোঁ তাত তিনিপাহ ফুল মই এনেকৈ লগাই দিম আৰু এনেকৈ গোটেই কাপোৰযোৰ ডিজাইন কৰি যাম। আঠাটো গম পাইছে, যিটো সদায় ব্যৱহাৰ কৰি থকা সেই আঠাটোৱে ব্যৱহাৰ কৰি ল'ম। প্ৰথমতে কাট কৰি গোটেই এইখিনি ফ্লাৱাৰখিনি ৰেডি কৰি ল'লোঁ আৰু এই আঠাটোৰ সহায়তে ফ্লাৱাৰখিনি ধুনীয়াকৈ এপাহ এপাহকৈ লগাই যাম। প্ৰথমতে এয়া লৈছোঁ পিংক কালাৰ ফ্লাৱাৰ পাহ, ইয়াত ৰেড যেন লাগিছে, নহয় আচলতে ৰেড, পিংক কালাৰ হয়। পিংক ফুলপাহ এয়া প্ৰথমতে পাহিটোৰ ওপৰত লগাই ল'লোঁ। ইয়াত এটা এটা পাহিয়ে আঁকিছিলোঁ, ভাবিছিলোঁ গোটেই কাপোৰযোৰ ফেব্ৰিক কৰিম বুলি, কিন্তু আজিকালি যিহেতু ফেব্ৰিক এপ্লিক ভাল লাগে কৰি, সেইকাৰণে ভাবিলোঁ এপ্লিককে কৰি দিওঁ। এপাহ ফুল যদি অংকন কৰিছিলোঁ, তিনিপাহ ফুল এনেকৈ লগাই দিছোঁ। এয়া পিংক, হোৱাইট আৰু এয়া য়েল্ল' কালাৰ, তিনিওটা আঠাৰ সহায়ত ধুনীয়াকৈ লগাই দিলোঁ। আৰু ইয়াতে মিৰৰ বা মুকুতা ইউজ কৰিব পাৰে, মই এইবাৰ নাই কৰা, একেবাৰে চিম্পল ডিজাইনত কৰিছোঁ। ফ্ৰেণ্ডছ, দেখিছে বগা ৰং, গুলপীয়া ৰং আৰু হালধীয়া ৰং, এই তিনিটা লেচেৰে ফুলৰ পাহিসমূহ দি গ'লোঁ আৰু এই আঠাটোৰ সহায়তে এনেকৈ দি গৈছোঁ। আঠাটো অকণ বেছিকৈ লগাব, নহ'লে এৰাই যাবও পাৰে। অৱশ্যে আঠাটো নেৰাই, বহুত ধুনীয়াকৈ লাগি ধৰে কাপোৰত। আৰু এনেকৈ গোটেই ফুলৰ ডিজাইনসমূহ প্ৰথমতে মই আঁকি ল'লোঁ। আজি মই প্ৰথমতে কালাৰ কৰা নাই, ফ্লাৱাৰখিনিয়ে দি ল'লোঁ প্ৰথমতে, তাৰপিছতহে কালাৰ কৰিম। আৰু ফুলৰ পাহিসমূহ এনেকৈ ধুনীয়াকৈ লগাই লোৱাৰ পিছত কালাৰ কৰিবলৈ আৰম্ভ কৰিম। আৰু দেখুৱাই দিছোঁ কেনেকৈ পাহিসমূহ মিলাই আছোঁ। দেখিছে দুটা ৰঙৰ য়েল্ল' কালাৰ মই ইয়াত ইউজ কৰিছোঁ, এটা ডিপ আৰু এটা লাইট, এই দুইটাই ইউজ কৰিছোঁ ফুল পাহিৰ মাজে মাজে। আৰু পাহটো অকণ কলকা ডিজাইনত আঁকিবলৈ ট্ৰাই কৰিছিলোঁ আৰু এনেকৈ গোটেই ডিজাইনটো কৰিলোঁ। এয়া চাওক, এনেকৈ এটা এটা পাহিত তিনিটা দি প্ৰথমতে ফুলৰ অংশসমূহ দি লৈছোঁ। বহুত বেছিও লেচ লগা নাই, কম লেচ লাগিছে। তিনিবিধ লেচ আৰু এটা মাত্ৰ ৰঙেৰে কৰা এযোৰ ধুনীয়া কাপোৰ। ফ্ৰেণ্ডছ, এয়া চাওক, গোটেই কাপোৰযোৰ এনেকৈ কৰাৰ পিছত এয়া প্ৰথমতে ফ্লাৱাৰৰ কামখিনি কৰি ল'লোঁ। আৰু দেখিছে আপোনালোকে বহুত হেভি কাপোৰ মই দেখুৱাই থাকোঁ, আপোনালোকক বহুত লেচ ৱৰ্ক কৰিছোঁ, বিভিন্ন ধৰণৰ লেচ আপোনালোকে দেখিছে মোৰ ইউটিউব চেনেলত।
আৰু এনেকৈ কেতিয়াবা চিম্পল কৰিবলৈ মন যায় নহয়নে, আৰু বহুতে বিচাৰে হেভিকৈ পিন্ধিবও নিবিচাৰে, এনেকৈ কম লেচ দি পেলাই কম মানে চিম্পল ডিজাইনত বহুতে পিন্ধিব বিচাৰে। সেই কাপোৰযোৰ আচলতে কৰি উলিয়ালোঁ আৰু এনেকৈ গোটেই চাদৰ মানে মেখেলাযোৰত প্ৰথমতে ফ্লাৱাৰখিনি লগাই ল'লোঁ। তাৰপিছত এয়া কৈছোঁৱে, এডাল ব্ৰাছ লৈছোঁ, 1 নম্বৰৰ ব্ৰাছ এডাল 1 নম্বৰৰ ফ্লেট ব্ৰাছ এডাল লৈছোঁ আৰু এই ব্ৰাছডালৰ সহায়তে এনেকৈ ধুনীয়াকৈ এটা মাত্ৰ ডিপ গ্ৰীণ কালাৰটোৰে কালাৰ কৰি গৈছোঁ। ইয়াত কোনো ধৰণৰ মিডিয়াম বা পানী মই ইউজ কৰা নাই, যিহেতু নতুন ৰংটো সেইকাৰণে ডাইৰেক্ট মই ৰংখিনি এনেকৈ দি গৈছোঁ। আৰু গোটেই ফুলৰ পাহিসমূহ মই এনেকৈ দি যাম। ভাবিছিলোঁ গোটেই মিৰৰ ৱৰ্ক কৰিম বুলি, তাৰপিছত নকৰিলোঁ ইমান হেভিকৈ, মাত্ৰ এনেকৈ ৰঙেৰে গোটেই কাপোৰযোৰ কৰিছোঁ। আগতে দেখিছে ফ্ৰেণ্ডছ, এনেকৈ সৰু সৰু পাত দিলে মই হয় আলুৰ টুকুৰা কৰি পেলাই বা ৰবৰ কাটিও কৰা আপোনালোকে দেখিছে। আজি মই তেনেকৈ একো কৰা নাই, মাত্ৰ ব্ৰাছডালৰ সহায়তে খুব কম সময়ৰ ভিতৰতে এই কাপোৰযোৰ কৰি উলিয়ালোঁ। আৰু চাওক ফ্ৰেণ্ডছ, এটাই কালাৰ ইয়াত ইউজ কৰিছোঁ, কোনো ধৰণৰ য়েল্লো বা ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্লো এনেকুৱা কোনো ধৰণৰ মানে কালাৰ ইউজ কৰা নাই। এটা কালাৰেই গোটেই কাপোৰযোৰ কৰি উলিয়াম। ভাবিছিলোঁ আগৰ কাপোৰবিলাকৰ নিচিনাকৈ পাতসমূহত বেলেগ বেলেগ ডিজাইন কৰোঁ, আকৌ ভাবিলোঁ নহয়, কেতিয়াবা অলপ বেলেগ কৰিও ভাল লাগে নহয়নে। এনেকৈ গোটেই পাতৰ অংশসমূহ কৰি গ'লোঁ আৰু যিমান পাত আছে এনেকৈ কালাৰটো লৈ গোটেই কালাৰটোৰে ওপৰৰ পৰা তল, তাৰমানে মেখেলা, ব্লাউজ, তাৰপিছত চাদৰ সকলোতে এই ফুলৰ পাহি মানে পাতসমূহ এনেকৈ আঁকি ৰং কৰি কৰি গৈ থাকিলোঁ। এতিয়া চাওক ফ্ৰেণ্ডছ, আপোনালোকক প্ৰথমতে এটা পাহ দেখুৱাই দিছোঁ, গোটেই পাহখিনি দেখুৱাই নাথাকোঁ, যিহেতু একেধৰণে কৰিছোঁ গোটেই কাপোৰযোৰ কালাৰবোৰ। আৰু এটা ডিজাইন কৰি দিয়াৰ লগে লগে আপোনালোকে গম পাইছে কেনেকৈ গোটেই কাপোৰযোৰ কৰিম। আৰু মাজৰ যিখিনি অংশ বা ব্লাউজৰ অংশ, সেই অংশটো সেই তলৰ 3 পাহ ফুল যে দেখিছে, সেই তেনেকৈ একদম চিম্পলকৈ কৰিছোঁ। গোটেই ডিজাইনটো গোটেই কাপোৰযোৰতে এনেকৈ দিয়া নাই, মাত্ৰ আঁচলত দিছোঁ, মেখেলাত দিছোঁ আৰু এইফালে যিখিনি বুকুৰ অংশত পৰিব তাত অলপমান দিছোঁ। এনেকৈ গোটেই ডিজাইনখিনি কমপ্লিট কৰিছোঁ। ফ্ৰেণ্ডছ চাওক, পাতৰ অংশসমূহ এনেকৈ ডিপ গ্ৰীনেৰে শেষ কৰিলোঁ আৰু মাজৰ যিখিনি ঠাৰি অংশ দিম তাত গল্ডেন গ্লিটাৰ লগাই দিওঁ বুলি ভাবিছোঁ। প্ৰথমতে ভাবিলোঁ হোৱাইট কালাৰ দি পেলাই চাইডে চাইডে কৰি দিওঁ, অৱশ্যে তেনেকৈ কৰা কাপোৰ আপোনালোকে মোৰ তাত দেখিছে, সেইকাৰণে এইযোৰ একেবাৰে চিম্পলকৈ মাত্ৰ গ্লিটাৰ ৱৰ্ক কৰিম মাজত। গ্লিটাৰ দি মাজে মাজে চাওক ডিজাইনসমূহ মানে যিখিনি আঁচৰ মানে যিবিলাক ঠাৰি অংশবিলাক আছিলে, সেই ঠাৰি অংশসমূহত সকলোতে গল্ডেন গ্লিটাৰ ইউজ কৰিছোঁ। আৰু মাজৰ অংশসমূহতো ফ্ৰেণ্ডছ আগতে মাইকা বা মুকুতা এনেকৈ ইউজ কৰোঁ। এই কাপোৰযোৰত মই কোনো ধৰণৰ একো কৰা নাই, কম সময়তে কৰিব পৰা এইটো এটা সুবিধা। ইয়াতে গ্লিটাৰ দি দিছোঁ মাজে মাজে আৰু এনেকৈ কাপোৰযোৰ চিকনা উঠিছে আৰু চিম্পল হৈছে যদিও কাপোৰযোৰ খুব ভাল লগা হৈছে। কেমেৰাত অৱশ্যে অকণ বেলেগ বেলেগ ৰং দুটা দুটা দেখিছে, আচলতে ৰংটো পিংকো নহয়, ঠিক এজা ৰঙৰ নিচিনা কাপোৰযোৰ। কোনোবা সময়ত এনেকুৱা লাগে লেভেণ্ডাৰ কালাৰ নিচিনাও লাগে, পিংক কালাৰ নিচিনাও লাগে, দুটা কালাৰ মিক্স হৈ আছে কাপোৰযোৰ, সেইকাৰণে আচলতে এনেকুৱা ৰং হৈছে। আৰু কেমেৰাত মাজে মাজে গুলপীয়া নিচিনাও লাগে। এনেকৈ গোটেই ফুলৰ পাহিটো কৰিলোঁ আৰু গোটেই কাপোৰযোৰত একেটা ডিজাইনেৰে সম্পূৰ্ণ কৰিছোঁ। এতিয়া আপোনালোকে গম পাইছে মই কেনেকৈ গোটেই কাপোৰযোৰ কৰিলোঁ। অকণমান দেখুৱাই দিলোঁ, যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে চাই ভাল পাব আৰু যিসকলে এনেকৈ ডিজাইন কৰোঁ বুলি ভাবে মোৰ ভিডিঅ'টো চাই নিশ্চয় ডিজাইন কৰিব পাৰিব। ফ্ৰেণ্ডছ চাওক, এতিয়া মেখেলাখনৰ দেখুৱাম আপোনালোকক। চাদৰখনৰ আঁচলটো দেখুৱালোঁ আৰু মেখেলাখনত এনেকৈ 3 পাহ এনেকৈ দি দিছোঁ, এই দেখিছে, আৰু মাজে মাজে গ্লিটাৰ ৱৰ্ক কৰি দিম। এইদৰে ফ্ৰেণ্ডছ মেখেলাৰ ডিজাইনটো সম্পূৰ্ণ কৰিলোঁ। মাজে মাজে এপাহ য়েল্লো ফ্লাৱাৰ দি দিছোঁ আৰু ওপৰলৈ চাওক এয়া তিনিটা ফুল দি পেলাই অকণ অকণ পাতৰ অংশ দি দিছোঁ। এনেকৈ চিম্পলকৈ মেখেলাখন কৰিছোঁ আৰু ইয়াত 3টা এনেকৈ কলকা ডিজাইন দি ওপৰত 3টা দিছোঁ সৰু সৰু, আৰু মাজে মাজে এটা এটা এনেকৈ বুটাৰ দৰে এটা এটা য়েল্লো কালাৰ দি দিছোঁ। আৰু গোটেই চাদৰখন যেতিয়া কৰিছিলোঁ এনেকৈ প্ৰথমতে লেচখিনি লগাই লগাই ডিজাইনটো কৰি লৈছিলোঁ, তাৰপিছত ছাইডত ভাবিলোঁ দহি নবতো এনেকুৱা ধুনীয়া মণি লেচ এটা লগাই দিম আৰু মণি লেচটো লগাই দিয়াৰ পিছত খুব ধুনীয়া লগা হ'ব। আৰু এয়া চাওক কাপোৰযোৰ ফাইনেল লুক। কাপোৰযোৰৰ আঁচলটো এনেকৈ কৰিছোঁ, আঁচলৰ ওপৰত মেখেলাৰ দৰে এনেকৈ সৰু সৰুকৈ 3টা ফুল দি
ওপৰলৈ ক্ৰমান্বয়ে লৈ গৈছোঁ আৰু ব্লাউজ পিচটোতো এনেকৈ দিছোঁ। গোটেই কাপোৰযোৰ এয়া সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ক'ৰ পৰা চাই আছে ভিডিঅ'টো জনাবলৈ নিশ্চয় নাপাহৰিব আৰু আগৰ ভিডিঅ' চাই পেলাই মৰম দিয়া আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰাৰ বাবে এই ভিডিঅ'টোতে মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। ফ্ৰেণ্ডছ, এনেকৈ গোটেই কাপোৰযোৰ আপোনালোকক মানে ধুনীয়াকৈ দেখুৱাই দিলোঁ। আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব আৰু বিভিন্ন হেভি ডিজাইনৰ মাজত এনেকৈ চিম্পল ডিজাইনো মাজে মাজে কৰি আপোনালোকক দেখুৱাই থাকোঁ আৰু এই ডিজাইনটো আপোনালোকৰ কেনে লাগিছে ধুনীয়া ধুনীয়া কমেণ্ট কৰি ক'বলৈ নাপাহৰিব আৰু কালাৰ মিলাব পাৰিছোঁ নে নাই তাকো জনাব। এনেকৈ মানে কম লেচেৰেও বা এটা কালাৰেও যে কাপোৰ এযোৰ কৰিব পাৰি তাৰে আচলতে ভিডিঅ' লৈ আহিলোঁ। ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।